হয় নিশ্চিতভাৱে আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ নাৰিকলি মন্দিৰত আমি প্ৰথমে এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ এয়া হৈছে চিপাঝাৰৰ এটা নাৰিকলি মন্দিৰৰ এটা বিশেষ অঞ্চলৰ দৃশ্য যিটো অঞ্চলত এনেদৰে জলসিঞ্চন বিভাগৰ যি আঁচনি আছে কোটিটকীয়া আঁচনি এই কোটিটকীয়া আঁচনি এতিয়া হাবি জংঘলে আৱৰি ধৰিছে আৰু এই অঞ্চলৰ কৃষকসকল আছে আমি তেওঁলোকৰ লগত আমি পোনে কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম মোৰ পিছফালে আছে এইসকল কৃষক এওঁলোকৰ এই কেনেলটোৰ জৰিয়তে পানী পাইছে নে নাই আমি তেওঁলোকৰ আমি জানিব বিচাৰিছোঁ কি ক'ব এই আপোনালোকৰ যেটো জলসিঞ্চন বিভাগে আঁচনি দিছে আপোনালোকে পানী পাইছে নাই নাই আমি পানী পোৱা নাই আজি গৰে 10 বছৰমান হ'ল নেকি 10 বছৰমান হ'ল আমি এতিয়ালৈ পানী পোৱা নাই এতিয়া আপোনালোকে খেতি কেনেকৈ কৰি আছে খেতি আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ বৰষুণ নিদিলে আপোনালোকৰ বৰষুণ নিদিলে আমাৰ মাটি শুকাই যাব আমি খেতি কৰিব নোৱাৰোঁ এতিয়া আপোনালোকে চৰকাৰক কি অনুৰোধ জনাব চৰকাৰে এতিয়া কেনেলটো ভাল কৰি পেলাই আমাক পানী দিবৰ চেষ্টা কৰিব লাগে আৰু অঞ্চলটোৰ কৃষকসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম দেখিবলৈ পোৱা গৈছে এই কেনেলটো হাবি জংঘলেৰে আৱৰি আছে আৰু কি ক'ব এইবিলাক এই চৰকাৰৰ কামবোৰ নাই ঠিকাদাৰৰ কামবোৰ টকা লৈ গৈছে এতিয়া পানী কোনে নাদে যেতিয়া চব জংঘল এটা থৈ দিছে ধুনীয়া সাপ বাহা থ'ব লাগিছে আমাৰ এতিয়া কৃষকৰ খেতিয়ে নাই যেতিয়া খেতি কৰি আছোঁ এতিয়া পানী নেদে যে আমি বৰষুণক লক্ষ্য কৰি আমি খেতি কৰি আছোঁ কাৰণ চৰকাৰে এতিয়া মনে বহি আছে টকা দিছে কোনোবা ঠিকাদাৰে টকা লৈ গৈছে এতিয়া আপোনালোকে বৰষুণ নিদিলে পানী ক'ৰ পৰা আনে আমি এতিয়া বৰষুণ নিদিলে আমি কিছুমান এনেই যাব আৰু কিছুমান টকা থাকাই মেচিন মাৰি হ'লেও খেতি কৰিব মানে আপোনালোকে নিজে ববিয়াকৈ মেচিনেদি পানী সিঁচিয়ে আপোনালোকে নিজৰ কাৰোবাৰ হুণ্ডা আছে কাৰোবাৰ ডাঙৰ মেচিন আছে সেনেকৈ খেতি কৰিব লাগিব হয় এইসকল লোকে উল্লেখ কৰিছে যে এওঁলোকে নিজাববীয়াকৈ পানী সিঁচি এওঁলোকে খেতি পথাৰত নামিছে কি ক'ব দাদা নাই আমি এইটো সঁচাকৈ কিন্তু আমি বহুত কষ্টৰ ওপৰত খেতিটো গৈ আছোঁ কিন্তু চৰকাৰে যিটো আমাক আঁচনি দিলে এই আঁচনিটো কোনো এটা আমি হেৰি নহ'লোঁ লাভৱান হ'ব নোৱাৰিলোঁ কাৰণ আমাৰ এইটোত বহুত অপকাৰ হৈছে সাপ বেং হৈছে হাবি জংঘল হৈছে ওচৰত ল'ৰা ছোৱালী আহিব নোৱাৰে তাৰপিছত গৰু ছাগল পাৰ কৰিব নোৱাৰোঁ আমি নিজে কষ্ট কৰি যিখিনি খেতি কৰোঁ সেইখিনি খেতি লৈ আমি পাৰ হ'ব নোৱাৰোঁ ইপাৰৰ পৰা সিপাৰে যাব নোৱাৰোঁ কিমানৰ অসুখ হৈছে কঁকালৰ আজাৰ হৈ গৈছে কত মেডিকেল থাকি আহি গৈছে গতিকে এই হাবি জংঘলৰ মাজেৰে কি ভয়ত চলি আছোঁ আমি খেতিয়ক যেতিয়া আমি আহিবই লাগিব যাবই লাগিব তেওঁলোকক হেৰি কৰিয়ে ভয় কৰিয়ে গতিকে এইটোত যাতে চৰকাৰে কি ক'ব কি হ'ব এই কেনেলৰ ওপৰত কিমান আছে কিমান জংঘল এই জংঘল কেনেকৈ হৈ আছে এনে যদি কেনেলটো হাবি জংঘল পুতি থাকিলে পুত গেলি আমি কেনেকৈ এতিয়া পানী চৰকাৰৰ পৰা কেনেকৈ পানী দিব আৰম্ভণিৰ পৰা পানী পাইছিলোঁ তেতিয়া পাইছিলোঁ তাৰপিছত বন্ধ হৈ গৈছে হাবি জংঘল হৈ গ'ল কিমান বছৰ হ'ল বন্ধ হ'ল 10 বছৰমানে হ'ল এনেদৰে দেখিবলৈ পোৱা গৈছে এইসকল লোকে নিজাববীয়াকৈ জলসিঞ্চন বিভাগৰ আঁচনি থকা স্বত্তেও এওঁলোকে নিজাববীয়াকৈ পানী সিঁচি খেতি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব